নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। এতিয়া মই গৈ আছোঁ শিঙৰি মোৰ ভাইটি এটাৰ বাৰ্থডে, তো তাতে পাৰ্টি দিছে, তাত গৈ আছোঁ আৰু তামাম এনজয় হ'ব। তো ভিডিঅ'টোৰ লগত জড়িত থাকিব। আৰু এয়া মোৰ লগত দেখিবলৈ পাইছে ভাস্কৰ, তো ভাস্কৰৰ মই যাম, বাইকত যাম আৰু তাতো আছে ভাইটিসকল, পূৰা পাৰ্টিৰ আয়োজন কৰি আছে, তালৈকে আমি গৈ আছোঁ, আমিও গৈ চামিল হ'ম। তো ভিডিঅ'টো চাই থাকিব, খুব ইণ্টাৰেষ্ট হ'ব আৰু ভাল লাগিব। মই আহি পেলাই পাই গ'লোঁ শিঙৰি, আৰু এতিয়া মই শিঙৰি মন্দিৰৰ যোৱা ৰাস্তা দি গৈ আছোঁ। আৰু ৰাস্তাটো নতুনকৈ বনাইছে, আগতে সৰু আছিল, এতিয়া ডাঙৰকৈ বনাইছে, খুব ভাল লাগিছে। এতিয়া মই যাম পিকনিক প্লেচলৈ, আৰু ইয়াত আহি দেখিলোঁ লগৰবিলাক বহি আছে আৰু ভাইটিসকলো আছে। তো কেইজনমানে ৰন্ধা বঢ়াৰ যোগাৰ কৰি আছে আৰু কেইজনমানে কেক কাটাৰ যোগাৰ কৰি আছে। এয়া জয়ন্তই মাংস বনাই আছে, জয়ন্তই মাংস খুব টেষ্টি বনায়। তো আমি বাহিৰত খানা খালে জয়ন্তই বেছি ভাগ ৰন্ধা বঢ়া কৰে, তো খুব সুন্দৰকৈ বনায়। আৰু এয়া আমি কেক কাটিবলৈ সাজু হৈছোঁ। এয়া হৈছে বাৰ্থডে বয়, সকলোৱে উইচ কৰি দিব। আৰু মুকলি আকাশৰ তলত আজি বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ আহিছোঁ। খুব ভাল লাগিছে প্ৰকৃতিৰ মাজত, আৰু পৰিৱেশো চাৰিওফালে খুব সুন্দৰ। তো কেক কাটি আছে বাৰ্থডে বয়ে, তো সকলোৱে উইচ কৰি দিব। এয়া লগৰবিলাক আছে সকলোৱে, তো সকলোৱে আশাত বাট চাই আছে যে কেকটো কেতিয়া খাবলৈ পাওঁ। ইমান সময় ধৰি ৱেইট কৰিছে কেকটো খাবলৈ, এইকাৰণে এয়া চাওক, মই কেক লৈ পেলাই ঘূৰি আছোঁ, কাকো খুৱাবলৈ পোৱা নাই, তো মই নিজেই খাই থৈ দিলোঁ। আৰু এতিয়া আমি সকলোৱে একেলগে ভাত খাবলৈ ওলাইছোঁ। তো আইটেম বেছি নহয়, মাংস, দালি আৰু ভাত। তো সকলোৱে লগে ভাগে এসাঁজ খালোঁ আৰু মুকলি আকাশৰ তলত বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। খুবেই ভাল লাগিল আৰু আজিৰ দিনটো লগৰ সমনীয়াৰ লগত পাৰ কৰিলোঁ। আৰু এয়া চাওক, বিশু শুই আছে, ইমানেই খালে, খাই পেলাই সি ৰখি থাকিব পৰা নাই, এতিয়া পেট হালকা কৰি আছে, দেখি শুই আছে। আবেলি সময়, এতিয়া মই আছোঁ শিঙৰিতে, আৰু এয়া হৈছে আমাৰ শিঙৰিৰ পিকনিক প্লেচ। তো এয়া পিছফালে আপোনালোকে দেখিবলৈ পাইছে লগৰখিনিয়ে ভাত খাই আছে। তো লগৰ ভাইটি এটাৰ বাৰ্থডে আছিল, তো মাতিছিল, তো ইয়াতে আহিছিলোঁ, আহি পেলাই খুব ফূৰ্তি কৰিলোঁ, এনজয় কৰিলোঁ আৰু এটা ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখাইছোঁ। তো ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ, এনেকুৱা ঠাইত অকলে আহি বহি থাকিলেও ভাল লাগে, একদম শান্তি, চাৰিওফালে শান্তি, ফালে নদী আছে আৰু এয়া বেলি মাৰ যোৱাৰ সময়। তো বহুতে ভাল লগা পৰিৱেশ, আপোনালোকেও আজৰি সময়ত ইয়াত আহিব পাৰে, আহিলে এই ঠাইডোখৰত এসাঁজ লগে ভাগে খালে আপোনালোকেও ভাল পাব। চ' আজিলৈ বাই বাই।